সকলোৱে কথাখিনি মন দি শুনিবচোন হত্যা কৰিব লাগে এনেকুৱা মন দি কেম্পেইন শুনিব আৰম্ভ হ'ল আৰু কি এটা কৈছে ভয়ানক কি ভাষ্যটো আমাৰ কি দিছে বিপক্ষে এটা কেম্পেইন শ্ৰদ্ধা ৰাইজ এটাই মই ক'ব খুজিছোঁ যে আমি এই গোটেই প্ৰক্ৰিয়াটোত কোনো পথে জড়িত নাছিলোঁ য'ত ঘটনা ঘটিছিলে তাত 12-13জন মান অসমীয়া সমাজৰ লোক আছিলে আৰু বিভিন্ন দলটো আছিলে যেতিয়া ঘটনাটো ঘটিছিল তাৰ বহুত দূৰত আমি আছিলোঁ আমাৰ দলটো বহুত দূৰত আছিলে ত' আমাক দোষাৰোপ কৰি এই প্ৰক্ৰিয়াটো কিয় কৰা হৈছে কেইজনমান ব্যক্তিয়ে ইচ্ছা কৰি এটা ডাঙৰ কেম্পেইন কৰি পেলাই আমাক বদনাম কৰাৰ বা হত্যা কৰাৰ প্ৰক্ৰিয়া যিটো কৰিছে শ্ৰদ্ধা ৰাইজ তাৰ এটা ন্যায় বিচাৰিছোঁ এতিয়া SIT কৈছে আমি খুব আদৰণিজনক যি প্ৰশ্ন হয় উত্তৰ দিব বিচাৰিছোঁ কাৰণ আমাৰ ফালৰ পৰা আমি কথা হ'ল ইয়াৰে কোনখিনি সঁচা কোনখিনি মিছা আমি আদৰণি জনাইছোঁ তুমি নিজেই ক'ব পাৰিবা আৰু তোমাৰ লগত সতীৰ্থ যি তেওঁলোকেহে ক'ব পাৰিব আমিতো যোৱা নাছিলোঁ তাতে আমি কেনেকৈ গম পাম কোনখিনি সঁচা কোনখিনি মিছা তুমি নিজেই গম পাবা তোমাৰ